guys, welcome back to my YouTube channel. Azi puai vlogs to start korisu because azi apahotok ami thobo ahisu. So apnaloke video to start kora agot apnaloke jodi মোৰ channel to subscribe kora na then please subscribe kori lobo and jodi মোৰ channel to visit kora nai tente visit kori all videos pur sabo logote আৰু আপোনালোকে যদি মোৰ আগৰ বৰনামঘৰকে আদি কৰি ডিফুক দলঙৰ ভিডিও দিছোৱা নাই তেন্তে মই ডেসক্ৰিপচন বক্সত মোৰ সেই ভিডিওটোৰ লিংক দি থৈছো আপোনালোকে চেক আউট কৰি ভিডিওটো নিশ্চয় চাব আৰু লগতে মৰ্নিংত এটা মই ভিডিও আইছিলো সেই ভিডিওটো আছিল বহুত এটা ধুনিয়া পৰিবেশৰ মাজৰ পৰা এটা শৰ্ট ভিডিও টাইপ আপোনালোকে হেতু যদি নাই চোৱা দেন প্লিজ চেক আউট কৰি লব মই লিংক সমূহ ডেসক্ৰিপচন বক্সত দি দিম तो बोलो देरी न करी वीडियो तो स्टार्ट करो मघৰৰ स्टेशन ट्रेन स्टेशन और এইফালে काउंटर और এইটো আছে আমাৰ মঘৰৰ স্টেशन ৰাতিপুৱাই আপাহতক থব আহিছো পাপা আপা আজি যাবগৈ বেগ চেগ লৈ ৰেডি একদম আমি দেউতাই মই ষ্টেচনত থব আহিছো এতিয়া আহি কিনে আমি গম পালো যে আপাহতৰ টিকেটটো 6 তাৰিখে নেকি আজি নাছিলে কালি ডেটত আছিলে মইও চাইছিলো খালি ডেটটো চাবলৈ নহয় মানে আপাহতে কৈ আছিলে ন বুধবাৰে বুলি মানে ডেটটো চাবলগীয়া কি আছে ন আপাহতে চালে বুলি ভাবিলো খালি এতিয়া বেলেগ এজনে আমাক ফোন কৰি কওঁতেহে গম পাইছো যে আজি ডেটত ট্ৰেইন আমাৰ টিকেট নাছিলে তো কালি ডেটতে আছিলে তো এতিয়া কি কৰা যায় চাওঁ আপাহতৰ ঘৰলৈ লৈ যোৱা হয় নে ইয়াতে আকৌ টিকেট কাটি পঠিয়াই দিয়া হয় চাওঁ আপাহতৰ লগত পাতি আপোনালোকক সবিশেষ জনাই থাকিম ভিডিঅ'টো চাইকালৈকে চাই থাকক এতিয়া ইমান ৰ'দ দিছে পুৱাই ইয়াতে ষ্টেচনত চাওঁ আপোনালোকে বহুত ৰ'দ দিছে আৰু এতিয়া বহি আছোঁ চাওঁ আপাহঁতে কি কৰে এতিয়া যাব পাৰে নে নোৱাৰে আমিতো নগ'লে ভাল পাওঁ বাট আপাহঁতে যাবলৈ জোৰ কৰি আছে চাওঁ কি হয় সেনেকৈ ট্ৰেইনত যামগৈ বুলি ক'লে আপাহঁতে আপাহঁতে গুচি আহিলোঁ আপাহঁতে নিজে কেনেকৈ যায় নিজে চাম বুলি ক'লে হয় বাছত যাবগৈ নহয় ট্ৰেইনতে সেনেকৈ যাম বুলি ক'লে চাওঁ সেইখন গাড়ী মই চলাই আহিছোঁ এতিয়া ঘৰলৈ যাওঁগৈ বৰ্তমান ৰাতিপুৱা 7:12 হ'ল আৰু আপাহঁতক আমি তাতে থৈ গুচি আহিলোঁ কিয়নো আপাহঁতে নিজে যেনে ব্যৱস্থা কৰি কিবা যাম বুলি ক'লে আৰু দেউতাৰ যিহেতু স্কুল আছিলে চ' আমি সোনকালে গুচি আহিবলগীয়া হ'ল আৰু যদি মানে পাছত আপাহঁতে যাব নোৱাৰে তেতিয়া আমাক ইনফৰ্ম কৰিব তো সেয়া তেতিয়ালৈকে আপাহঁতে চাওঁ বুলি ক'লে কি হয় দেখা যাবচোন বুলি ক'লে কেনেবাকৈ নহয় কেনেবাকৈ যাম বুলি ক'লে এনিৱে আমি এতিয়া গুচি আহিলোঁ শিমলুগুৰি পালোহি ট্ৰেইন গেট আৰু দেউতা এতিয়া লগৰ এজনৰ ঘৰত কিবা এটা কাম আছে সেই কামটোৰ কাৰণে সোমাইছে তাৰপৰা ডাইৰেক্ট ঘৰত আৰু আজি এই ব্লগটো অকস্মাত ষ্টাৰ্ট কৰি দিয়া হ'ল বহুত শ্বৰ্ট হৈছে হ'লেও আপোনালোকে মৰম ছাপোৰ্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বৰ্তমান আমি এতিয়া ঘৰলৈ যাওঁ চ' আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰি মাৰিছোঁ তো বাই বাই আগলৈ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত আপোনালোকে মোৰ লগত ফ্ৰেণ্ড হৈ থাকিব আৰু যিসকল মোৰ চেনেলত নতুন দেন প্লিজ ছাবস্ক্ৰাইব টু মাই চেনেল এণ্ড প্লিজ বেল আইকনটো অল কৰি থ'ব আৰু আজিলৈ ইমানখিনিয়ে বাই বাই আৰু আজিৰ এই ব্লগটোত মই আপোনালোকক আমাৰ সৰু আপাই স্বৰচিত দুটা কবিতা মই আপোনালোকক এই ভিডিঅ'টোৰ থ্ৰুৰে দেখাম আপোনালোকে ভাল পাব তো ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টোত বহুত মৰম দিব লগতে আমাৰ আপাই কিদৰে
স্বৰচিত দুটা কবিতা ৰচিছে আৰু আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু সেয়াই আপোনালোকে আমাৰ আপাই গোৱা স্বৰচিত কবিতা নিশ্চয় শুনিব আৰু ভিডিঅ'টো শেষলৈকে চাব। মই এটি কৰোণাৰ বিষয়ে কৰোণাৰ কবিতা নিজৰ স্বৰচিত গাম বুলি কবিতাটোৰ নাম কৰোণাই। ভাৰতবাসী ৰাইজসকল শুনাচোন শুনা, অসম আহি পালেহি ভাইৰাছ কৰোণা। ভাইৰাছ কৰোণা হ'ল মহামাৰী ৰূপ, বুঢ়া বুঢ়ী ডেকা গাভৰু কাৰোৱে নেচাই মুখ। যাকে পাব তাকেই নিব মোহাৰি সামৰি, গতিকে কৰোণাৰ পৰা থাকিবা আঁতৰি। কৰোণা ভাইৰাছ হ'ল নেদেখা শত্ৰু, দেখা হ'লে কৰিলোহেঁতেন টুকুৰা টুকুৰ। কৰোণাই কিমান নিলে লেখ জোখ নাই, তাকে ভাবি গুণি আমাৰ হোৱন খাৱন নাই। কৰোণাৰ প্ৰতিষেধক পৰিষ্কাৰে জানা, এই কথা ক্ষণে ক্ষণে মনত পেলাবা। মানুহৰ দেহাটি জানা ইমান ধুনীয়া, হেৰাই গ'লে তুমি আৰু ঘূৰাই নোপোৱা। নমস্কাৰ, মই এটি স্বৰচিত কবিতা গাম। কবিতাটোৰ নাম হ'ল ভূপেন দাৰ স্মৃতি। দেশপ্ৰেমিক মহৎ লোক ভূপেন হাজৰিকা, সকলোৱে ভাল পায় তেওঁক মাতে ভূপেন দা। ভূপেন দা সঁচাকৈয়ে মৰমীয়াল আছিল, ফুটি উঠে মিঠা সুৰে গান গাই ফুৰিছিল। 2011 চনত মৃত্যুবৰণ কৰে, সেই দিনটোত সকলোতে উচুপনি উঠে। 1926 চনত ডক্টৰ হাজৰিকা জন্ম লভিছিল তেওঁ চহৰ হৰিয়া। ডাঙৰ হৈ হাজৰিকাই নানা ন ঠাই ফুৰে, শিক্ষা দীক্ষা লাভ কৰি নিজৰ জীৱন গঢ়ে। তেওঁ নিজৰ বিবেকে বহুতো গান ৰচে, সেই গানৰ সুৰ ধৰে গোটেই ভাৰতবৰ্ষে। এটি কথা নুবুজিলো নিজৰ পত্নীক তেজি, কল্পনা লাজমিকে কিয় দিলে সম্পত্তি লিখি। হাজৰিকাৰ এটি পুত্ৰ তেজ নামৰ, যদিও দূৰত আছিল অতি মৰমৰ। পিতা পুত্ৰ সম্বন্ধে আঠে বেঠে, চিতাত জুই দিলে মৰমৰ তেজে। জুইও জ্বলিলে সঁচা মুকলি ভাৱে, মৰিও অমৰ হৈ ভূপেন দা থাকে। কবিতা সুৰেৰে মই জনাওঁ শ্ৰদ্ধাঞ্জলি, স্মৃতিত জীয়াই থাকক হাঁহি মুখখন।